চাওক সমীৰণ ইতিমধ্যে CID-য়ে কালিৰ দিনটোত সুনীল গগৈ পত্নী আৰু পুত্ৰ সাক্ষ্য গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে ওচৰ চুবুৰীয়াৰ লগতো কথা পাতিলে, তাৰ পৰা কেতবোৰ তথ্য তেওঁলোকে আহৰণ কৰিবলৈ যত্ন কৰা পৰিলক্ষিত হৈছে। এতিয়া কথাটো হ'ল যে সুনীল গগৈ সন্দৰ্ভত যদি ওচৰ চুবুৰীয়া বা স্থানীয় গাঁওবাসী কাৰোবাক যদি কিবা কথা সোধা যায়, তেতিয়াহ'লে তেওঁলোকে সদায় যোগাত্মকভাৱে কথাখিনি অৱগত কৰি আহিছে, কি আৰক্ষী হওক কি সংবাদ মাধ্যম হওক। বিগত সময়ছোৱাত আমি সেই কথা লক্ষ্য কৰিছোঁ। ওচৰ চুবুৰীয়াৰ কোনো লোকেই ঋণাত্মকভাৱে সুনীল গগৈৰ ওপৰত মন্তব্য প্ৰদান কৰা আমি দেখিবলৈ নাপালোঁ। বিগত সময়ছোৱাত তেওঁলোকে সদায় এটা কয় যে জনহিতৈষী আৰু ৰাইজৰ সেৱাত তেওঁ থাকে, সকলোৱে দৰদী এজন লোক। তেওঁ কোনো ধৰণে এনেধৰণে এটা পৰিকল্পিত হত্যাকাণ্ড তেওঁ যে কৰিব পাৰিব, সেই কথাটো সপোনৰো অগোচৰ। গতিকে এনেস্থলত CID-য়ে আৰক্ষী যি এখন তেওঁলোকৰ আৰক্ষী তদন্ত প্ৰক্ৰিয়াটো যিটো গতিত আগবাঢ়ি গৈছিল, অৰ্থাৎ সুনীল গগৈ হত্যাকাৰী জাহাংগীৰক হত্যা কৰিছে, ছিন্নমুণ্ড লৈ গৈছে তাৰ পৰা সুনীল গগৈ। গতিকে এই কথাটোতে হাতে হাত ধৰি CID-য়েও একেটা দিশতে তেওঁলোকে তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ আগতে লখিমপুৰ আৰক্ষীয়ে 27 দিনকৈ তেওঁলোকে এই ঘটনাটো তদন্ত কৰিলে, কিন্তু চূড়ান্ত ব্যৰ্থ হোৱা পৰিলক্ষিত হ'ল। তেওঁলোকে কোনো ধৰণৰ ৱাডি এটা উলিয়াব নোৱাৰিলে, সুনীল গগৈ ক'ত আছে বা সেই জাহাংগীৰৰ কটা মূৰটো সুনীল গগৈ ক'ত পেলাই থৈ গ'ল বা ক'লৈ লৈ গ'ল, তাৰ কোনো ৱাডি আজি তাৰিখলৈকে বা সন্ধান দিয়াত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ যোৱা 5টা দিনত CID-য়ে লখিমপুৰত বাহৰ পাতিলে। ইয়ালৈ CID অধীক্ষক সুধাকৰ সিং ইয়ালৈ আহিলে। তেওঁ দুদিনকৈ লখিমপুৰত থাকি তেওঁ সমগ্ৰ বিষয়টো চোৱা চিতা কৰা পৰিলক্ষিত হ'ল। আৰু যোৱা 5টা দিন ৰবীন ডেকাৰ নেতৃত্বত 5জন CID দলে 5জনীয়া CID দলটোৱে ঢকুৱাখানাত থাকি বিভিন্ন দিশত তেওঁলোকে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱা পৰিলক্ষিত হৈছে। কালি যিহেতু সুনীল গগৈ পত্নী পুত্ৰ সাক্ষ্য গ্ৰহণ কৰা হ'ল, আৰু এজন লোক আছে জয়ন্ত গগৈ, যিজন সুনীল গগৈ ভতিজাক। গতিকে জয়ন্ত গগৈও সাক্ষ্য গ্ৰহণ কৰিব CID দলটোৱে। আজি হয়তো তাত উপস্থিত হ'ব পাৰে CID দলটো। কিন্তু কথাটো হ'ল যে সুনীল গগৈ পৰিয়ালৰ অৰ্থাৎ পত্নী আৰু পুত্ৰই পূৰ্ণ সহযোগিতা আগবঢ়াইছে CID-ক। তেওঁলোকক যিবিলাক কথা সোধা হৈছে তেওঁলোকে যথোচিত উত্তৰ দিবলৈ যত্ন কৰিছে। আনহাতে CID দলটোৱে বীমা সম্পৰ্কীয় আন কিবা নথিপত্ৰ ঘৰত আছে নেকি, এই বিষয়টো তন্নতন্নকৈ চোৱা চিতা কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে ঘটনাস্থলীলৈ গৈছে, তাত কেনেধৰণে হত্যাকাণ্ড হৈছিলে তাৰ এটা আভাস ল'লে। ওচৰৰ যিসমূহ পথাৰ আছিল, পথাৰবিলাকো তেওঁলোকে পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে। পুখুৰীকেইটা চাইছে, কেনেধৰণে পুখুৰীকেইটা সিঁচিছিল আৰু তাত কি কি বস্তু উদ্ধাৰ হৈছিল, এইখিনি তথ্য তেওঁলোকৰ হাতত আছে। কিন্তু পৰিয়ালটোৱে সহযোগিতা আগবঢ়াইছে আৰু পৰিয়ালটোক CID দলটোৱে আশ্বাস দিছে যে আমি আপোনালোকক ন্যায় প্ৰদান কৰিম। সমীৰণ, হয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।